আপুনি যদি আপোনাৰ ফোনটো কাৰোবাক সেল কৰে মানে ধৰি লওক আপোনাৰ ফোনটো পুৰণা হ'ল আপুনি যদি কাৰোবাক ফোনটো বিক্ৰী কৰে তেনেহ'লে ইয়াত আপুনি সমস্যাত পৰিব পাৰে সমস্যাটো কেনেকুৱা ধৰণৰ মই আপোনাক কৈ দিছোঁ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তি পইচা এইটো যোৱাকালি 5 বেলা 3:45 চৰকাৰে মুকলি কৰি দিলে গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ লগত ৰিলেটেড এটা গুৰুত্বপূৰ্ণ আপডেট বৰ্তমান আহিছে আৰু এতিয়া 16,810টা নতুন ঘৰ প্ৰদান কৰিব গতিকে এটা জাপানিজ এনকেফ্লাইটিছ বৰ্তমান অসমৰ বহুত জিলাত ধৰা পৰিছে কিন্তু আহিছে কোভিড-19ক লৈ কোভিড-19 কেনেকৈ হৈছিলে ইয়াক লৈ এটা বহুতেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে ল'ৰা ছোৱালীসমূহক চাকৰিৰ নামত জাল পেলাই জোৰটোলৈ লৈ যোৱা হয় পইচা পাতি লুটি লৈ গুচি যায় কাৰোবাক ধৰি লওক চাকৰি দিম বুলি কয় 4 লাখ 5 লাখ টকা পইচা লয় পিছত চাকৰিও নিদিয়ে মানুহ নাইকিয়া হৈ যায় 250 টকাটো সলনি কৰি 13 বছৰৰ পিছত তেওঁলোকে সেই ৰুলটো চেঞ্জ কৰি এতিয়া 500 টকা কৰি দিলে গতিকে আপুনি যদি এতিয়া ট্ৰেইনত যায় তেনেহ'লে আপোনালোকক 500 টকা জৰিমনা তেওঁলোকে বিহিব বুলি কৈছে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ আজি যিহেতু ভাৰতবৰ্ষত নীট পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে সকলো ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল সকলোৰে পৰীক্ষা ভাল হওক আমি সেইটোৱে আশা কৰিম কিন্তু নীট পৰীক্ষাক লৈ এটা আচৰিত খবৰো আহিছে যিটো খবৰ মই আপোনালোকক দিব লাগিব বিতৰকৈ লগ এৰা নাই নীট UGৰ নাগপুৰৰ পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰ আবুধাবিত আহিছে আৰু পৰীক্ষাৰ প্ৰাক্ষণত পুনৰ এডমিট বিসংগতি হৈছে মহম্মদ তালিব নামৰ পৰীক্ষাৰ্থীৰ এডমিট বিসংগতি হয় আৰু পৰীক্ষা কেন্দ্ৰ সলনি হোৱাত এতিয়া পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে যিজন ছাত্ৰই পৰীক্ষাত বহাৰ কথা আছিলে মানে তেওঁ যিটো এডমিট কাৰ্ড আহিছে সেই এডমিট কাৰ্ডটোত তেওঁ এতিয়া চেণ্টাৰ আহিছে আবুধাবি মানে ডুবাইত গৈ তেওঁ আজি নীট পৰীক্ষা দিব লাগিব নি পিছত এইটো তেওঁলোকে কেনেকৈ ঠিক কৰিলে সেইটোৰ ওপৰত কোনো আপডেট অহা নাই গতিকে নীট পৰীক্ষাৰ প্ৰাকখনতো এনেকুৱা ধৰণৰ বিসংগতি এতিয়া নীট UGক লগ এৰাই নাই গতিকে আমি এইটোৱে আশা কৰিম যে আজি যিটো পৰীক্ষা সেইটো যাতে সুকলমে হৈ যাওক কোনো ধৰণৰ বাধা বিঘিনি যাতে নাহক যোৱাবাৰ যেনেকুৱা পৰিস্থিতি হৈছিলে তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে আকৌ কেতিয়াও ছাত্ৰ ছাত্ৰীৰ সন্মুখীন কৰিবলগীয়া নহয় সেইটোৱে আমি সকলোৱে আশা কৰিম গতিকে আপোনালোক সকলোৱে আমাৰ কেণ্ডিডেটসকলৰ কাৰণে নিশ্চয় ভাল মেছেজ এটা কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা ৰিলায়েন্স জিঅ'য়ে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যিকেইটাৰ ভিতৰত এটা ঘোষণা হৈছে তেওঁলোকে এতিয়া খুব কম সময়ৰ ভিতৰতে মানে আহিবলগীয়া 4-5 বছৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ সকলো জেগাতে তেওঁলোকে এতিয়া ইণ্টাৰনেটৰ যি কানেকশ্যন বা ইণ্টাৰনেটৰ সুবিধা তেওঁলোকে বিয়পাব বুলি কৈছে তেওঁলোকে কৈছে যে ষ্টাৰলিংকে যেনেকৈ ছেটেলাইটৰ থ্ৰু দি ইণ্টাৰনেট দিয়ে তেনেকৈ তেওঁলোকেও সেই ছিষ্টেম অতি সোনকালে আনিব বুলি কৈছে যাৰ ফলত কি হ'ব আপোনালোকে যদি ক'ৰবাত ধৰি লওক পাহাৰ পৰ্বততো যদি যায় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে জিঅ'ৰ নেটৱৰ্ক লাভ কৰিব আৰু লগতে জিঅ'ৰ যিটো 5G নেটৱৰ্ক সেইটো এতিয়া চবতকৈ এটা ভাল নেটৱৰ্ক আপুনি যদি এয়াৰটেল ইউজ কৰে বা বেলেগ যদি আপুনি কোম্পানীৰ চিম ইউজ কৰে তেনেহ'লে গম পায় যে সেই চিমবিলাকৰ যি এয়াৰটেলৰ যি 5G নেটৱৰ্কটো থাকে সেই নেটৱৰ্কটো ফ্লাকচুৱেট হৈ থাকে মাজে মাজে 4G আহিব মাজে মাজে 5G আহিব কিন্তু জিঅ'ৰ ক্ষেত্ৰত তেনেকুৱা নহয় জিঅ'ত য'ত 5G এভেইলেবল আছে তাত 5G আপুনি ইউজ কৰিব পাৰিব আৰু খুব ফাষ্ট 5G তেওঁলোকে এভেইলেবল কৰোৱাইছে এয়াৰটেলো কৰোৱাইছে বাৰু কিন্তু এয়াৰটেলৰ প্ৰব্লেমটো কি যদি আপুনি অধিক মাত্ৰাত 5G ইউজ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো ফ্ৰী 5G আছে সেইটো অট'মেটিকলি কাট খাই যায় আৰু আপোনাৰ ডাটা পেকৰ পৰা আপোনালোকৰ ডাটা কাটিবলৈ আৰম্ভ কৰি দিয়ে কিন্তু জিঅ'ৰ ক্ষেত্ৰত তেনেকুৱা নহয় য'ত 5G তেওঁলোকে এভেইলেবল কৰাইছে খুব ভাল আৰু ফাষ্ট তেওঁলোকে 5G ছাৰ্ভিচ এভেইলেবল কৰোৱাইছে গতিকে আহিবলগীয়া সময়ত তেওঁলোকে কৈছে যে এই যিসমূহ ছাৰ্ভিচ তেওঁলোকে আৰু উন্নত কৰিব আৰু ইণ্টাৰনেটৰ যিটো প্ৰভাৱ সেইটো তেওঁলোকে সমগ্ৰ দেশতে বিয়পাব বুলি কৈছে গতিকে আহিবলগীয়া সময়ত দেখা যাব যে জিঅ'ই কেনেকুৱা ধৰণৰ নতুন পদক্ষেপ হাতত লয় বাকী আপোনালোকে জিঅ' চিম ইউজ কৰে নে এয়াৰটেল ইউজ কৰে নে বেলেগ চিম ইউজ কৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা এপ্লিকেশ্যনৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ কালি ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে কিছুমান ল'ৰা ছোৱালী বা কিছুমান যুৱক যুৱতীয়ে অনলাইনত গেম খেলি তেওঁলোকে লাখ টকা হেৰুৱাই দিয়ে তাৰপাছত তেওঁলোক বিপদৰ সন্মুখীন হয় কিছুমানে ডিপ্ৰেশ্যনত গুচি যায় আপুনি অনলাইন গেমিঙত পইচা বৰবাদ কৰি নিজৰ সম্পূৰ্ণ ছেভিংছ হেৰুৱাতকৈ আপোনালোকে তাৰ সলনি FD এটা কৰিব পাৰে বা মিউচুৱেল ফাণ্ড এটা আপুনি ষ্টাৰ্ট কৰিব পাৰে বা ষ্টক মাৰ্কেটত আপুনি ইনভেষ্ট কৰিব পাৰে বা ধৰি লওক আপোনালোকে ট্ৰেডিং আৰম্ভ কৰিব পাৰে এতিয়া এই সকলোবিলাকতে আপোনাৰ ৰিস্ক থাকে কিন্তু ৰিস্ক থাকিলেও আপোনালোকে যদি বস্তুবিলাক ভালদৰে আয়ত্ব কৰি লয় ইয়াৰ বিষয়ে যদি ভালদৰে জানি লয় তেনেহ'লে ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাথাকে গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে আপোনালোকে যদি ট্ৰেডিং আৰম্ভ কৰিব বিচাৰে মই আপোনালোকক মাৰ্কেট ওলফৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ এটা উৎকৃষ্ট ট্ৰেডিং প্লেটফৰ্ম হয় মাৰ্কেট ওলফ হৈছে এটা আগশাৰী সেবি ৰেজিষ্টাৰ্ড ষ্টক ব্ৰকাৰ এপ য'ত আপুনি মাত্ৰ 99 টকাৰ লাইফ টাইম ফিজ দি ট্ৰেডিং আৰম্ভ কৰিব পাৰে ইয়াত কোনো ইয়াৰলি মেইনটেনেন্স চাৰ্জ
আপোনালোকে দিয়াৰ প্ৰয়োজন নাই বা হিডেন চাৰ্জো নাথাকে মই আপোনালোকক কেনেকৈ এইটো ইউজ কৰিব লাগে সেইটো দেখুৱাই দিছোঁ প্ৰথমে ইয়াত এতিয়া আপোনালোকে পিন দি লগইন কৰিব লাগিব মই লগইন কৰি লৈছোঁ ইয়াত থকা ফ'ল' ট্ৰেণ্ড ফিচাৰত আপুনি ৰিয়েল টাইমত ট্ৰেণ্ডসমূহ দেখিব পাৰিব যিবোৰ বৰ্তমান আটাইতকৈ চলিত আৰু লাভজনক এইটো চাওক মই কেৱল ফ'ল' ট্ৰেণ্ডত ক্লিক কৰিলোঁ ইনষ্ট্ৰুমেণ্ট চাৰ্ট আৰু ট্ৰেড ডিটেইলছ চেক কৰিলোঁ ট্ৰেড প্লেচ কৰিলোঁ আৰু ট্ৰেড আৰম্ভ হৈ গ'ল ইয়াত বহি আপুনি নিজৰ ট্ৰেড লাইভ মনিটৰো কৰিব পাৰে আৰু এই এপটোৰ আন এটা বিশেষ সুবিধা হ'ল আপুনি অতি সৰু পৰিমাণৰ ধৰণেৰে ট্ৰেডিং আৰম্ভ কৰিব পাৰিব এই এপত ষ্টপ লছ আৰু এটা ইনবিল্ট ফিচাৰ্ছ আছে যিয়ে আপোনাক সম্ভাৱ্য লোকচানৰ পৰা সুৰক্ষা দিয়ে এইটো মোৰ লাইভ ট্ৰেড চলি আছে মই কেৱল ষ্টপ ট্ৰেড অপশ্যনত ক্লিক কৰিলোঁ আৰু মাত্ৰ 3টা ষ্টেপতে মই 1856 টকাৰ লাভ বুক হৈ গ'ল মাৰ্কেট উল্ফ এপে আপোনাক ফ্ৰী ৰিকমেণ্ডেশ্যনো দিয়ে যিসকলে এই ৰিকমেণ্ডেশ্যনসমূহ ফ'ল' কৰিছে তেওঁলোকে এদিনত 11,060 84,361 আৰু গোটেই বছৰত 5,05,000 পৰ্যন্ত লাভ তেওঁলোকে বুক কৰিব পাৰিছে এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যন বৰ্তমান দ্ৰুত গতিত ভাৰতত ভাইৰেল হৈছে আপোনালোকে যদি এই এপ্লিকেশ্যনটো ইউজ কৰিম বুলি ভাবিছে তেনেহ'লে ইউজ কৰিব পাৰে ইয়াত কিছুমান ব্যক্তি থাকে যিসকলে আপোনালোকক ক'ব যে কোনটোত আপোনালোকে ধৰি লওক এতিয়া ট্ৰেড কৰিব লাগে কোন সময়ত কৰিব নালাগে আৰু আপোনালোকে যদি কিবা এটা ট্ৰেডিং কৰি আছে সেইটো যদি ধৰি লওক বোলে আহিবলগীয়া সময়ত বা ধৰি লওক সেইটো যদি লছ হোৱাৰ সম্ভাৱনা আছে তেনে ক্ষেত্ৰত আগতে আপোনালোকক ষ্টপ কৰোৱাই দিয়ে গতিকে এইটো সেবি ৰেজিষ্টাৰ্ড এটা এপ্লিকেশ্যন হয় ইয়াত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু আপোনালোকক মই সদায় কওঁ যে ষ্টক মাৰ্কেটে হওক ট্ৰেডিঙে হওক বা মিউচুৱেল ফাণ্ডে হওক এইবিলাকত ৰিস্কটো থাকিবই গতিকে আপোনালোকে এইসমূহ ষ্টাৰ্ট কৰাৰ আগতে ভালদৰে ইয়াৰ বিষয়ে জানি বুজি ল'ব তাৰ পৰাহে আপোনালোকে এইসমূহ ষ্টাৰ্ট কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে খান ছাৰক লৈ আপোনালোক সকলোৱে গম পায় যে খান ছাৰ বৰ্তমান এটা বিতৰ্কত সোমাই পৰিছে যিটো বিতৰ্কৰ ফলত নানান ধৰণৰ কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে গতিকে সেই সময়তে এটা খবৰ আহিছে যে খান ছাৰলৈ পুনৰ বৃহৎ সকাহ পাটনা আদালতৰ 25 জুলাইলৈ আদালতে বৃদ্ধি কৰিলে খান ছাৰৰ অন্তৰ্বৰ্তী সুৰক্ষা পাটনা কোচিং চেণ্টাৰৰ সন্মুখত গুলীচালনাৰ ঘটনাক লৈ খান ছাৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ এই গোচৰৰ শুনানিৰ পাছতেই খান ছাৰলৈ এতিয়া সকাহ আদালতৰ গতিকে আমাৰ ভাৰতবৰ্ষত এটা যথেষ্ট বেলেগ এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ গৈছে যিটো কণ্ট্ৰভাৰ্চি মানে কোনেও ভবা নাছিল যে এনেকুৱা এটা দিনো আমি বা এনেকুৱা এটা ঘটনা আমি দেখিবলৈ পাব লাগিব যিজন এনেকুৱা এজন টিচাৰ যিজন টিচাৰক সকলোৱে চায় সকলো শিক্ষাৰ্থীয়ে ভাল পায় কিন্তু এটা সময়ত গৈ মেলি তেওঁ বিতৰ্কৰ মাজত সোমাই পৰিলে মিডিয়াৰ লগত তেওঁ কিছুমান তৰ্কাতৰ্কি হ'ল বা মিডিয়াই আমাৰ ভাৰতৰ যিসকল অনলাইন টিচাৰ্ছ আছে তেওঁলোকক লৈ কিছুমান মানে বেয়া শব্দ প্ৰয়োগ কৰি তেওঁলোকক কিছুমান কথা ক'লে যাৰ ফলত তেওঁলোকেও প্ৰত্যুত্তৰ দিলে আৰু তাৰ পাছত সেই ঘটনাসমূহৰ ৰূপ লৈ বেলেগ কিছুমান ঘটনা হ'লগৈ আৰু তাৰ পাছতে এতিয়া তেওঁ কোৰ্টলৈ অহা যোৱা কৰিবলগীয়া অৱস্থা হৈছে গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে ট্ৰেইন যাত্ৰীসকলৰ কাৰণে আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰে আৰু আপুনি যদি উইদাউট টিকেট ট্ৰেইনত যাত্ৰা কৰে তেনেহ'লে সেইটো এটা বেয়া কথা নকৰিব কেতিয়াও কিন্তু যিসকল ধৰি লওক যাত্ৰীয়ে ট্ৰেইনত টিকেট নোলোৱাকৈ যাত্ৰা কৰে তেওঁলোকক আগত 250 টকা ফাইন লগাইছিলে কিন্তু এতিয়া সেই 250 টকাটো সলনি কৰি 13 বছৰৰ পিছত তেওঁলোকে সেই ৰুলটো চেঞ্জ কৰি এতিয়া 500 টকা কৰি দিলে গতিকে আপুনি যদি এতিয়া ট্ৰেইনত যায় তেনেহ'লে আপোনালোকক 500 টকা জৰিমনা তেওঁলোকে বিহিব বুলি কৈছে যদি আপুনি উইদাউট টিকেট কেনেবাকৈ ট্ৰেইনত ট্ৰেভেল কৰা তেওঁলোকে পাই যায় গতিকে ট্ৰেইনত যদি আপোনালোকে উইদাউট টিকেট ট্ৰেভেল কৰে তেনেহ'লে নকৰিব জৰিমনা তেওঁলোকে আপোনালোকক বিহিব আৰু এইবাৰ 250 টকা নহয় ডাইৰেক্ট 500 টকা ফাইন মাৰিব আপোনালোকক যোৱাকালিৰ পৰা আমাৰ অসমত এটা নতুন কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে ৰিচেণ্টলি আমাৰ জুবিনদাৰ যিখন ফটো সেই ফটোখন মোহাৰক লৈ এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছিলে আৰু তাৰ পাছত চৰকাৰৰ লগত জড়িত আৰু এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ল জাপানৰ প্ৰধানমন্ত্ৰী আহিব তাৰ পূৰ্বে এইদৰে গছপুলি ৰোপণ কৰিলে চৰকাৰে মই আপোনালোকক ফটোখন দেখুৱাইছোঁ গতিকে গছপুলিবিলাক চৰকাৰে কি কৰিলে ড্ৰিল মেচিন লগাই ৰাস্তা কিনাৰতে ৰুই দিলে গতিকে তাৰ পাছত সাংঘাতিক ৰূপত চৰকাৰ ট্ৰল হৈছে বৰ্তমান ছ'চিয়েল মিডিয়াত আৰু শেষত তেওঁলোকে সেইসমূহ ধৰি লওক অকণমান মানে মেৰামতি কৰিলে বাঁহ চাহ লগাই মেলি অলপ ঠিক কৰিলে কিন্তু সেইটোক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি যে আমাৰ চৰকাৰে গছ লগাব পাৰে এনেই গছ লগাব নোৱাৰে নেকি আৰু সেই গছসমূহ লগাওঁতেও বহুতো বিসংগতি তেওঁলোকে ধৰা পেলাইছে বুলি কৈছে গতিকে চৰকাৰৰ বৰ্তমান অকণমান বেয়া দিন চলিছে ৰিচেণ্টলি জুবিন দাক লৈ কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ল আৰু তাৰপাছত এতিয়া গছ পুলিক লৈও চৰকাৰ ট্ৰল হৈছে গতিকে এই যিটো সম্পূৰ্ণ ঘটনা এই ঘটনাটোৰ ওপৰত একচুৱেলি যদি ক'বলৈ যায় তেনেহ'লে চৰকাৰৰ অলপ হ'লেও দুখ আছে কাৰণ চৰকাৰে যিসমূহ গছপুলি ৰুইছে তেওঁলোকে যেনেকুৱা এটা ধৰি লওক পৰিস্থিতিত ৰুইছে সেইবিলাক তেওঁলোকে মানুহক দেখুৱাবলৈ ৰোৱাতকৈ যদি ভালকৈ সেই বস্তুখিনি ৰুলেহেঁতেন একচুৱেলি আমাৰ এই পৃথিৱীখনৰ কাৰণে বা আমাৰ জেগাসমূহৰ কাৰণে ভাল হ'লহেঁতেন কিন্তু চৰকাৰে মানুহক দেখাবৰ কাৰণে গছ ৰুইছে আৰু তাৰ কাৰণে ট্ৰল হ'বলগীয়া হৈছে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাক লৈ 23 জুনৰ দিনৰ 11 বজাত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিলে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে তেওঁলোকক আকৌ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়াৰ সুবিধা দিছিলে চৰকাৰে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্ট এতিয়া 23 জুনৰ দিনৰ 11 বজাত ঘোষণা কৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো অকণমান আচৰিত ধৰণৰ হয়
আসাম এছেম্বলি ডিজিটেল যিটো মিউজিয়াম আছিল সেই মিউজিয়ামটোত এতিয়া তলা ওলমাই দিলে। কিয় তলা ওলমালে আপোনাক কৈ দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেডিচিনৰ চিকিৎসক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৯২ বছৰীয়া বৃদ্ধ সদায় নাক কাণ কাটিলে অসম বিধানসভাই। দুই মুখ্যমন্ত্ৰী সন্দৰ্ভত পাছি ভুল তথ্য অসম বিধানসভাৰ ডিজিটেল মিউজিয়ামত নিউজ ১৮ অসমৰ এনিৰ বাতৰিৰ পাছত অৱশেষত ডিজিটেল মিউজিয়ামটোত তলা মাৰিবলৈ বাধ্য হ'ল বিধানসভাৰ সচিবালয়। বিশ্বজিৎ দৈমাৰী কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে মুকলি কৰা অসম বিধানসভাৰ ডিজিটেল মিউজিয়ামতে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বাৰে পাছি ভুল তথ্য। ডিজিটেল মিউজিয়ামৰ কৃপাত MBBS ডক্টৰ হ'লগৈ হিমন্ত বিশ্ব শৰ্মা। ডিজিটেল মিউজিয়ামটোত থকা তথ্য অনুসৰি GMCHত MBBS অধ্যয়ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। GMCHত চিকিৎসকো আছিল বোলে হিমন্ত বিশ্ব শৰ্মা। ইফালে ভুলকৈ লিখিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মৰ চনৰ তাৰিখ। সকলোবিলাক ভুল তথ্য তেওঁলোকে তাত দিয়াৰ কাৰণে পিছত মিউজিয়ামটোত তেওঁলোকে তলা ওলমাবলগীয়া হ'ল আৰু এতিয়া এইটো মেইনটেনেঞ্চ বুলি লিখি থৈছে। গতিকে কিমান এটা লাজৰ বিষয় ভাবি চাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক MBBS ডক্টৰ বনাই দিলে আৰু তেওঁ বোলে তাত বোলে ট্ৰেইনিও আছিলে। আচৰিত ধৰণৰ আজব কাণ্ড চলি আছে। গতিকে এনেকুৱা ধৰণৰ বিসংগতি হোৱাৰ পিছত তেওঁলোকে বাধ্য হ'ল আৰু মিউজিয়ামটোত শেষত তেওঁলোকে তলা ওলমাই দিলে আৰু সেইটো এতিয়া মেইনটেনেঞ্চত লগাই থৈছে। মানে সেইসমূহ ঠিক কৰিব আৰু ঠিক কৰি সেই বিসংগতিসমূহ তেওঁলোকে আঁতৰাই আকৌ নতুনকৈ চাগে খুলিব। অৱশ্যে পিছৰটো খবৰলৈ, কিন্তু এই খবৰটো বহুত বেছি গুৰুত্বপূৰ্ণ। আমি প্ৰায়ে শুনিবলৈ পাই থাকোঁ যে ল'ৰা ছোৱালীসমূহক চাকৰিৰ নামত জাল পেলাই কোৰ্টলৈ লৈ যোৱা হয়, পইচা পাতি লুটি লৈ গুচি যায়। কাৰোবাক ধৰি লওক চাকৰি দিম বুলি কয়, 4 লাখ 5 লাখ টকা পইচা লয়, পিছত চাকৰিও নিদিয়ে, মানুহ নাইকিয়া হৈ যায়। গতিকে তেনেকুৱা এটা যথেষ্ট ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। সৰবৰাহ বিৰোধী ইউনিট AHTU আৰু সমষ্টিপুৰ জিলাৰ আৰক্ষীৰ যৌথ অভিযানত চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে বন্দী কৰি ৰখা আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত বিহাৰৰ সমষ্টিপুৰৰ পৰা 115জন যুৱক যুৱতী উদ্ধাৰ কৰে। জানিব পৰা মতে উদ্ধাৰ কৰাসকলৰ ভিতৰত 48গৰাকী যুৱতী। উদ্ধাৰ হোৱা যুৱক যুৱতীসকলে বিহাৰৰ বিভিন্ন জিলাৰ লগতে অসম আৰু পশ্চিমবংগৰ বাসিন্দা বুলিও জানিব পৰা গৈছে। সমষ্টিপুৰ জিলাত এই বৃহৎ মানৱ সৰবৰাহ চক্ৰটো উৎখাত কৰা হৈছে। আৰক্ষী আৰু সামাজিক সংগঠনসমূহৰ যৌথ অভিযানত ডিটেনশ্যন কেম্পৰ পৰা উদ্ধাৰ কৰা হয় 115জন যুৱক যুৱতীক। ইয়াৰে 48গৰাকী যুৱতী আৰু 67জন যুৱক। জানিব পৰা মতে উদ্ধাৰ হোৱাসকলৰ ভিতৰত যথেষ্ট সংখ্যক নাবালক নাবালিকাও আছে। খবৰ অনুসৰি উদ্ধাৰ হোৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰি দিয়া প্ৰলোভনেৰে অসম আৰু পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা সমষ্টিপুৰলৈ অনা হৈছিল। আপোনালোক যদি কোনোবাই ফোন কল কৰি বা মেছেজ কৰি কয় যে আমাৰ ধৰি লওক কোম্পানীত চাকৰি ওলাইছে বা আপুনি যদি ইমানটো কোৱালিফিকেশ্যন হয়, তেনেকুৱা ক্ষেত্ৰত আমাৰ কোম্পানীত আপোনালোকৰ কাৰণে চাকৰি এভেইলেবল আছে, ইয়াত আপুনি কোনো ধৰণৰ পইচা দিয়াৰ প্ৰয়োজন নাই বা ইয়াত ইণ্টাৰভিউ দিয়াৰ প্ৰয়োজন নাই, এনেকৈ ধৰণে যদি কোনোবাই আপোনাক প্ৰলোভন দিয়ে, তেনেকুৱা ক্ষেত্ৰত সেইসমূহ পৰীক্ষা নিৰীক্ষা নকৰাকৈ কেতিয়াও আপোনালোকে তেনেকুৱা চাকৰিত এপ্লাই কৰিব নাযাব। বিশেষকৈ যদি আপোনাক বেলেগ ধৰি লওক ৰাজ্যলৈ মাতিছে, অকলে যাবলৈ কৈছে, ভুলতো নাযাব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো কিন্তু আহিছে COVID-19ক লৈ। COVID-19 কেনেকৈ হৈছিলে ইয়াক লৈ এটা বহুতেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। 18 জুন 2026ত অৱসৰ গ্ৰহণ কৰিবৰ দিনটোত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তুলসী গাবাৰ্ডৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। চীনৰ উহানৰ যিটো গৱেষণাগাৰৰ পৰা ক'ভিডৰ বীজাণু বিয়পি পৃথিৱীত মহামাৰীৰ সূচনা কৰিছিল, সেই গৱেষণাগাৰক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰাক্তন মুখ্য মেডিকেল উপদেষ্টাই ধনৰ যোগান ধৰিছিল বুলি কৈছিলে। গতিকে বহুতো আমি খবৰ শুনিবলৈ পাই থাকোঁ বা বহুতো মানুহে এইটো কয় যে আমেৰিকাই এই সম্পূৰ্ণ খেলটো কৰিছিলে বা চাইনাই এই খেলটো কৰিছিলে। গতিকে এতিয়া যিটো তথ্য পোহৰলৈ আহিছে সেই তথ্যটো মতে গৱেষণাগাৰক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰাক্তন মুখ্য মেডিকেল উপদেষ্টাই ধনৰ যোগান ধৰিছিল বুলি কৈছিলে। গতিকে এই যিটো তথ্য, এই তথ্যটো কোনো এলাপচা মানুহে দিয়া নাই। তুলসী গাবাৰ্ডে এই যিটো চাঞ্চল্যকৰ স্বীকাৰোক্তি তেওঁ কৰিছে। গতিকে এইটোক লৈ নিশ্চয় তদন্ত হ'ব লাগে। ডাঙৰ ডাঙৰ দেশ, ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ মানুহ, ক'ত এইবিলাক তদন্ত হ'ব। গতিকে এনেকৈ পৃথিৱী চলি আছে আৰু চলি থাকিব। আৰু আমি সকলোৱে আশা কৰিম যে মানুহক মৰাৰ এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ড এইসমূহ ডাঙৰ ডাঙৰ দেশে যাতে আগলৈ কৰিবলৈ সাহস নকৰে, তাৰ ওপৰত অকণমান হ'লেও কিবা এটা মানুহে নিশ্চয় কৰাটো বহুত বেছি প্ৰয়োজনীয়। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে জাপানীজ এনকেফ্লাইটিছক লৈ। আপোনালোকক মই যোৱা 2-3টা ভিডিঅ'ৰ আগত কৈছিলোঁ যে জাপানীজ এনকেফ্লাইটিছ বৰ্তমান অসমৰ বহুত জিলাত ধৰা পৰিছে আৰু বহুতো ৰোগী বৰ্তমান পোহৰলৈ আহিছে। গতিকে এইবাৰ খবৰ আহিছে বৰপেটাৰ পৰা। বৰপেটাত জাপানীজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই পৰ্যন্ত 2জনৰ মৃত্যু, আক্ৰান্ত হৈছে আন 4জন। জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ মৃত্যু চেঙাৰগড়ৰ তাৰিৰ সুভাষ চন্দ্ৰ বৈশ্যৰ, পাকে বেতবাৰীৰ জাহিদুল ইছলাম নামৰ 20 বছৰীয়া যুৱকৰ মৃত্যু হয়। ইফালে জিলাখনত জাপানীজ এনকেফ্লাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আন 18জন লোক। জিলাখনৰ বিভিন্ন প্ৰান্তত সতৰ্কতামূলক আঁচনি গ্ৰহণ কৰিছে প্ৰশাসনে। গতিকে আপোনালোকক মই যোৱা ভিডিঅ'টো কৈছিলোঁ, আপোনালোকে ৰাতি শুওঁতে আঁঠুৱা তৰি শুব। আপোনালোকে যদি খেতি কৰে বা হাবি জংঘলত যদি আপোনালোকে কিবা কাম থাকে কৰিবলগীয়া, সেই কামসমূহ কৰিব লওঁতে আপোনালোকে প্ৰপাৰ ধৰি লওক যিসমূহ আজিকালি কিছুমান ক্ৰীমো পায়, সেই ক্ৰীমসমূহ আপোনালোকে সানি যাব বা আপোনালোকে ফুল টি-চাৰ্ট পিন্ধি যাব যাতে
আপুনি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয় সতৰ্ক হৈ থাকিব আৰু এই ইনফৰমেশ্যনটো সকলোৰে লগত শ্বেয়াৰ কৰি তেওঁলোককো সতৰ্ক কৰি দিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে EPF-ত একাউণ্ট থকা লোকসকলৰ কাৰণে আপোনালোকৰ যদি EPF-ত একাউণ্ট আছে তেনেহ'লে চৰকাৰে এটা নতুন পদক্ষেপ হাতত লৈছে এতিয়াৰ পৰা আপোনালোকে UPI বা ATM-ৰ থ্ৰু দি EPF-ৰ পইচা যিটো আপোনালোকে সেইটো উলিয়াব পাৰিব মন্ত্ৰীসকলে কৈছে যে ইয়াৰ যিটো পৰীক্ষণ আছিলে সেই পৰীক্ষণটো বৰ্তমান সমাপ্ত হৈছে গতিকে আহিবলগীয়া কেইমাহমানৰ ভিতৰতে আপোনালোকে এই যিটো সম্পূৰ্ণ ছিষ্টেম এইটো ইউজ কৰিব পাৰিব বুলি কৈছে কিন্তু এতিয়ালৈকে চৰকাৰে কেতিয়াৰ পৰা আপোনালোকে ইউজ কৰিব পাৰিব কোন মাহৰ পৰা ইউজ কৰিব পাৰিব ইয়াৰ ওপৰত এতিয়ালৈকে কোনো অফিচিয়েল আপডেট তেওঁলোকে দিয়া নাই গতিকে কেইদিনমানৰ আগত তেওঁলোকে আৰু এটা আপডেট আনিছিলে যদি আপোনালোকে যদি প্ৰভিডেণ্ট ফাণ্ডৰ পইচা উলিয়াব বিচাৰে তেনেহ'লে আপোনালোকে কোনো নিৰ্দিষ্ট ধৰি লওক কাৰণ নিদিয়াকৈ সেই পইচা উলিয়াব পাৰিব কাৰণ কিছুমান ক্ষেত্ৰত কি হয় মানুহক বহুত ইমাৰ্জেঞ্চিত পইচা প্ৰয়োজন হয় কিন্তু তাৰপিছত ডকুমেণ্টছ দিয়া কিবা দিয়া এইবিলাকত লাগি থাকোঁতে তেওঁলোকৰ সময় নষ্ট হয় গতিকে তেওঁলোকে এতিয়া আৰু এটা নতুন আপডেট আনিছে গতিকে এই আপডেটটো কেতিয়াবা তেওঁলোকে ফলপ্ৰসূ কেতিয়াবা তেওঁলোকে ৰোল আউট কৰে ইয়াৰ ওপৰত এতিয়ালৈকে কোনো আপডেট জাৰি কৰা নাই এইবাৰ FIFA ৱৰ্ল্ড কাপত ফিফাই বহুতবিলাক নতুন ৰুল ৰেগুলেশ্যন আনিছে তাৰে এটা ৰুলচন হৈছে যিটোত হৈছে কি বলটো যেতিয়া প্লেয়াৰে থ্ৰ' কৰে 5 ছেকেণ্ডৰ ভিতৰত বলটো থ্ৰ' কৰিব লাগিব আৰু এটা ৰুল আনিছে যিটো ৰুলত কি হ'ব কোনোবা এজন খেলুৱৈৰ ওচৰত প্লেয়াৰে ধৰি লওক এনেকৈ মুখত হাত থৈ কথা ক'ব নোৱাৰিব যিয়ে কথা কওক কিবা বেয়াকৈ কৈছে কিবা অপমানমূলক কথা কৈছে একোৱে ক'ব নোৱাৰিব কোৱা এটা ঘটনা ঘটিলে পাৰাগুৱে আৰু তুৰ্কী খেলখনৰ মাজত পাৰাগুৱে এজন খেলুৱৈ তুৰ্কী এজন খেলুৱৈক মুখ ঢাকি এনেকৈ কথা ক'লে আৰু লগালগ তেওঁ ৰেফ্ৰীক কমপ্লেইন কৰি দিলে কমপ্লেইন কৰি দিয়াৰ লগে লগে ৰেফ্ৰীয়ে ডাইৰেক্ট সেইটো VAR-ত চেক কৰি ৰেড কাৰ্ড দি দিলে গতিকে FIFA ৱৰ্ল্ড কাপৰ এবাৰ বহুতবিলাক ৰুল ৰেগুলেশ্যন তেওঁলোকে চেঞ্জ কৰি দিছে প্লেয়াৰ কেতিয়া সোমাব পাৰিব কিমান ছেকেণ্ডৰ ভিতৰত ওলাব লাগিব সব নিয়ম তেওঁলোকে বান্ধি দিছে সেই নিয়ম যদি কোনোবাই আনফল' কৰে লগালগ তেওঁক ৰেড কাৰ্ড দেখুওৱা হ'ব নাইবা সেই খেলখনৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ব গতিকে এইসমূহ নতুন ৰুল আপোনালোকে এইবাৰ FIFA ৱৰ্ল্ড কাপত যদি ধৰিব পৰা নাই তেনেহ'লে গুগলত চাৰ্চ কৰি চাব বহুতবিলাক নতুন নতুন নিয়ম আহিছে আপুনি যদি নিয়মখিনি ভালকৈ বুজিয়ে নাপায় তেনেহ'লে আপুনি FIFA ৱৰ্ল্ড কাপত ধৰিবই নোৱাৰিব যে এজনক কিয় ৰেড কাৰ্ড দেখুৱাই দিলে এজন বা বলটো কিয় লৈ গুচি গ'ল ৰেফাৰীয়ে এইবিলাক আপুনি একো গম নাপাব বাকী আপুনি FIFA ৱৰ্ল্ড কাপ উপভোগ কৰিছে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে বহুতে মোক সুধি আছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ ঘৰ চৰকাৰে কেতিয়াৰ পৰা দিয়া আৰম্ভ কৰিব গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ লগত ৰিলেটেড এটা গুৰুত্বপূৰ্ণ আপডেট বৰ্তমান আহিছে আৰু এতিয়া 16,810টা নতুন ঘৰ প্ৰদান কৰিব গতিকে এই ঘৰসমূহৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ হাতত ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড এইসমূহ নথিপত্ৰ থাকিব লাগিব অতি সোনকালে চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকৰ ঘৰত তেওঁলোকে প্ৰথমে ছাৰ্ভে কৰিবলৈ আহিব আপোনাৰ ফটো তুলিব নথিপত্ৰ ল'ব তাৰ পৰা যদি আপোনালোকক তেওঁলোকে চিলেক্ট কৰে বা যোগ্য বুলি ভাবে তাৰ পৰা আপোনাৰ ধৰি লওক জিঅ' টেগিং হ'ব এই সকলোবিলাক প্ৰচেছ হ'ব আৰু শেষত আপোনালোকক চৰকাৰে 3টা কিস্তিত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ যিটো পইচা সেই পইচাটো প্ৰদান কৰিব গতিকে আপোনালোকৰ মাজে বহুতে সুধি আছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ ওপৰত কিবা আপডেট আছে নেকি বাকী আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা যদি আৰবানত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি অনলাইনত এপ্লাই কৰিব পাৰে ৰুৰেলত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে পঞ্চায়তৰ থ্ৰু দি এপ্লাই কৰিব লাগিব বা আপোনাৰ ঘৰলৈ মানুহ আহিব তেওঁলোকে ছাৰ্ভে কৰিব সেইসমূহ কাম কৰি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গাঁৱৰ এলেকাৰ মানুহ যদি হয় আপুনি তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তি পইচা এইটো যোৱাকালি 5 3 বাজি 45 মিনিটত চৰকাৰে মুকলি কৰি দিলে গতিকে আপুনি যদি PM কিষাণ সন্মান নিধি আঁচনিখনৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এই PM কিষাণৰ পইচাটো পালে নে নাই পোৱা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব যদি আপুনি এতিয়াও পইচা নাই পোৱা আপুনি ষ্টেটাছটো এবাৰ চেক আউট কৰিব যে আপোনাৰ সকলোবিলাক ঠিক হৈ আছে নে নাই KYC লেণ্ড চিডিং বেংক আধাৰ লিংক লগতে আপোনালোকৰ নথিপত্ৰ ৰিলেটেড যদি কিবা প্ৰব্লেম আছিলে আৰু সেইবোৰ ঠিক যদি নকৰিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচাটো লাভ নকৰিব সেইটো মনত ৰাখিব আগবাঢ়িছে যে শেষৰটো খবৰ আহিছে মোবাইল ফোন ইউজাৰসকলৰ কাৰণে আপোনালোকক মই মোবাইল ফোনৰ ৰিলেটেড বহুতবিলাক আপডেট চেনেলত দি থাকোঁ আমাৰ চেনেলত আপুনি বহুতবোৰ ভিডিঅ' পাই যাব আৰু এটা আপডেট আহিছে এতিয়া বিশেষজ্ঞসকলে কৈছে যে আপুনি যদি আপোনাৰ ফোনটো কাৰোবাক চেল কৰে মানে ধৰি লওক আপোনাৰ ফোনটো পুৰণা হ'ল আপুনি যদি কাৰোবাক ফোনটো বিক্ৰী কৰে তেনেহ'লে ইয়াত আপুনি সমস্যাত পৰিব পাৰে সমস্যাটো কেনেকুৱা ধৰণৰ মই আপোনাক কৈ দিছোঁ চাওক ফোনটো যেতিয়া আপুনি কাৰোবাক বিকে যদি সেই ফোনটো আপুনি ফৰ্মেট নকৰে তেনেহ'লে এইটো ডাঙৰ মূৰ্খামি কৰে কিন্তু ফোনটো যদি আপুনি ফৰ্মেটো কৰে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনাৰ ফোনটোৰ যিখিনি ডেটা আছে সেইখিনি ৰিকভাৰী কৰিব পৰা চান্স থাকে গতিকে আপোনালোকৰ যিটো ফোন আছে সেই ফোনটো আপোনালোকে কাৰোবাক চেল কৰাৰ আগত সদায় তাৰ যিখিনি ডেটা সেই ডেটাখিনি আপোনালোকে ফৰ্মেট কৰিব প্ৰথমে সম্পূৰ্ণ ফোনটো ফৰ্মেট কৰিলে ন এবাৰ তাৰ পৰা কি কৰিব আপোনালোকে সেই ফোনটোত আকৌ ধৰি লওক ফটো ক্লিক কৰিব কিছুমান এনেই জাংক ফাইল ধৰি লওক কিবা এটা আপুনি ফাইল এটা বনালে বোলে ফাইলটো আপুনি তাত ৰাখিলে তাৰপৰা ফোনটো
ফটোটো আৰু এবাৰ ফৰ্মেট মাৰি দিব তেতিয়া কি হ'ব আপোনাৰ যদি ফোনটো ডেটা ৰিকভাৰী কৰিবলৈ আহে এই লাষ্টত যে আপুনি এনেই বেবেৰী বেংক ফটো অলপ মাৰিছিলে বা ফাইল অলপ যে ভৰাইছিলে সেইখিনি ৰিকভাৰ হ'ব কিন্তু তাৰ আগৰ ফটো যিখিনি বা ফাইল যিখিনি সেইখিনি ৰিকভাৰ কৰিব নোৱাৰে কিন্তু বহুতো মানুহে কি কৰে ফোনটো ফৰ্মেট নকৰাকৈ কাৰোবাক চেল কৰি দিয়ে আৰু ফোনটো ফৰ্মেট কৰি চেল কৰিলেও এই যিটো ট্ৰিক্স আপোনালোকে ইউজ কৰিব ফোনটো ফৰ্মেট কৰিব তাত কিছুমান আকৌ ফটো এড কৰিব আকৌ এবাৰ ফৰ্মেট কৰিব তাৰ পৰাহে আপুনি ফোনটো চেল কৰিব তেনেকুৱা ক্ষেত্ৰত কোনো আপোনাৰ পাৰ্চনেল ডিটেইলছে হওক যিকোনো ডিটেইলছ কেতিয়াও ৰিকভাৰ কৰিব নোৱাৰে আৰু সেইখিনি আপোনাৰ বিপক্ষে কেতিয়াও ইউজ কৰিব নোৱাৰে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ